গুৱাহাটীত আৰম্ভ খেলো ইণ্ডিয়া NTPC মাণ্ডলিক মুকলি আৰ্চাৰী প্ৰতিযোগিতা নেহৰু ষ্টেডিয়ামত উদ্বোধনী অনুষ্ঠান উত্তৰ পূবৰ মুঠ 134 গৰাকী আৰ্চাৰৰ অংশগ্ৰহণ ৰিকাপ ওমেনত জিলিকিল অসমৰ জেষ্না আৰু প্ৰমিলা গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত শনিবাৰৰ পৰা আৰম্ভ হ'ল দুদিনীয়াকৈ অনুষ্ঠিত খেলো ইণ্ডিয়া NTPC মাণ্ডলিক মুকলি আৰ্চাৰী প্ৰতিযোগিতা আৰ্চাৰী এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ সহযোগত অসম আৰ্চাৰী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে অসমকে ধৰি মুঠ 8খন ৰাজ্যৰ খেলুৱৈ ৰিকাপ আৰু কম্পাউণ্ড ইভেণ্টত অনুষ্ঠিত হোৱা এই টুৰ্ণামেণ্টৰ ক্ৰীড়াংগনত সমাৱেশ ঘটিল মুঠ 134 গৰাকী আৰ্চাৰৰ অসমৰ মুঠ 38 গৰাকী আৰ্চাৰে এই প্ৰতিযোগিতাত হাতত তুলি ল'লে ধেনু AIPSCBৰ হৈ আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰ প্ৰমিলা দৈমাৰীৰ দৰে খেলুৱৈও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে টুৰ্ণামেণ্টৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহা আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিল ডাইৰেক্টৰ অৱ স্পৰ্টছৰ লাইজন অফিচাৰ বিধান দাস তদুপৰি এই অনুষ্ঠানত উপস্থিত থাকিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা তথা অসম আৰ্চাৰী সন্থাৰ উপসভাপতি ডক্টৰ বন্দনা চৌধুৰী LP সিং অপূৰ্ব শইকীয়া মৃদুল মেধি সঞ্জীৱ কুমাৰ দাস সম্পাদক জয়ন্ত বড়ো যুটীয়া সম্পাদক চন্দন ভট্টাচাৰ্য আৰু কোষাধ্যক্ষ লোহিত দাসৰ দৰে বিশিষ্ট ব্যক্তিসকল আজিৰ পৰা আমাৰ গুৱাহাটী নেহৰু ষ্টেডিয়ামত খেলো ইণ্ডিয়া NTPC জুনিয়ৰ অপেন আৰ্চাৰী টুৰ্ণামেণ্ট আৰম্ভ হৈছে টোটেল পাৰ্টিচিপেণ্ট হৈছে 134 ইয়াতে 8টা ষ্টেট নৰ্থ ইষ্টৰ 8টা ষ্টেট পাৰ্টিচিপেণ্ট কৰিছে তাৰোপৰি এছ'চিয়েট ফেডাৰেশ্যনৰ যিটো মেম্বাৰ আছে তাৰ পৰাও আহিছে দুজন এতিয়া আজি ৰিকাপৰ খেল আৰম্ভ হৈছে ৰিকাপ অলৰেডি চলি আছে লাষ্ট এণ্ড চলি আছে ৰেংকিঙৰ পিছত আপোনাৰ ইণ্ডিভিজুৱেল 1 by 1 খেল হ'ব আজি এলিমিনেশ্যন ৰাউণ্ডৰ পিছত যিটো ৰিজাল্ট ওলাব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ প্ৰাইজ মিনি দিয়া যাব ফাৰ্ষ্ট প্ৰাইজ হ'ব আপোনাৰ 20,000 ছেকেণ্ড প্ৰাইজ 15,000 থাৰ্ড প্ৰাইজ 10,000 আৰু ফ'ৰ্থ প্ৰাইজ 5,000 তো এই হিচাপে আপোনাৰ প্ৰত্যেকটা হেৰি ছাপ'জ ৰিকাপত বয়েজ কেটেগৰীত পাব 50,000 গাৰ্লছ কেটেগৰীত পাব 50,000 কম্পাউণ্ডটো সেই হিচাপে আপোনাৰ 2 লাখ টকা প্ৰাইজ মানি আছে তো অসমৰ 38 জনে মানে আমাৰ পাৰ্টিচিপেণ্ট কৰিছে তো ইণ্টাৰনেশ্যনেল খেলুৱৈ প্ৰমিলা দৈমাৰী আছে আৰু বাকী আমাৰ ছেইম ডেটতে আমাৰ আৰু থাৰ্ড NRT চলি আছে উৰিষ্যাত তাৰ যিবোৰ টপ প্লেয়াৰ নৰ্থ ইষ্টৰ তালৈ গৈছে আৰ্চাৰী গেমটো এনেকুৱা গেম মই এইটোৱে গুৱাহাটীবাসী ৰাইজক এইটোৱে ক'ব বিচাৰিছোঁ তেখেতসকলে আহক আৰু এই আৰ্চাৰীটো চাওক বিশেষকৈ পেৰেণ্টছখিনি আৰ্চাৰী হ'ল আপোনাৰ আৰ্চাৰী গেমটো বডি টাচ গেম নহয় এক নম্বৰ ইণ্ডিভিজুৱেলো আছে আমাৰ টিমো হয় তাৰোপৰি আৰ্চাৰী খেলিলে প্লেয়াৰৰ মাইণ্ডটো ডেভেলপ হয় আপোনাৰ লিখা পঢ়াত চোকা হয় আৰু তাৰোপৰি নিচাজাতীয় বস্তু তাৰমানে সেৱন কৰাৰ পৰা দূৰত থাকে পূৰা ডিচিপ্লিন গেম সেইকাৰণে মই গুৱাহাটীবাসী ৰাইজৰ বিশেষকৈ পেৰেণ্টছখিনিক এটাই অনুৰোধ কৰিছোঁ তেখেতসকলে আহক এই টুৰ্ণামেণ্টটো দেখক একচুৱেলি ৰিকাপ আৰু কম্পাউণ্ডটো বহুত কষ্টলি আমাৰ ইণ্ডিয়ান ৰাউণ্ড এইবিলাক 8,000 7,000 8,000 পোৱা যায় সেই হিচাপে আমাৰ গুৱাহাটীত যেনেকুৱা ধৰণৰ সৰু সজাত একাডেমি অসম চৰকাৰ এটা একাডেমি আছে তাৰপিছত ৰেলত আছে NF ৰেলৱেত মালিগাঁও অসম পুলিচত আছে একাডেমি বনগাঁৱত এটা একাডেমি আছে সেই হিচাপে আপোনালোকে ল'ৰা ছোৱালীখিনিক দিব পাৰিব তাৰোপৰি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো মানে স্পৰ্টছত যিটো কোটা দিছে আমাৰ ৰিচেণ্টলি আমাৰ জয়ন্ত তালুকদাৰে DSP তেখেতক DSP চাকৰি দিলে তাৰোপৰি এডুকেশ্যনত কোটা আছে আমাৰ ল'ৰা ছোৱালী এতিয়া ডক্টৰ ইঞ্জিনিয়াৰ পঢ়ি আছে আৰ্চাৰী খেলা ল'ৰাই এই কোটাত তো সেইকাৰণে মই এটাই অনুৰোধ জনাইছোঁ যে যদি ল'ৰা ছোৱালী যদি ভাল কৰিব বিচাৰে বা ল'ৰা ছোৱালী চিকিউৰ্ড হ'ল আৰ্চাৰী শনিবাৰে প্ৰতিযোগিতাৰ প্ৰথম দিনা ৰিকাপ অনুষ্ঠিত হোৱাৰ বিপৰীতে অন্তিম দিনা দেওবাৰে অনুষ্ঠিত হ'ব কম্পাউণ্ড শাখাৰ খেল ৰিকাপ ওমেনত শীৰ্ষ চাৰিত জিলিকি উঠা খেলুৱৈসকল হ'ল ক্ৰমে অসমৰ জেষ্না ব্ৰহ্ম নাগালেণ্ডৰ কেভি কিনু ৰিখা AIPSCBৰ প্ৰমিলা দৈমাৰী আৰু মেঘালয়ৰ দামাণ্ডা চিছাপাচি আনহাতে ৰিকাপ মেন ইভেণ্টত জিলিকি উঠা 4গৰাকী খেলুৱৈ ক্ৰমে মণিপুৰৰ নেমিৰাকপাম মেকটেই মেঘালয়ৰ দেৱৰাজ মহাপাত্ৰ মণিপুৰৰ টাকলেম্বাম সেন মেটেই আৰু মেঘালয়ৰ
আমে বালাকাৰ ৱানিংয়াং। উল্লেখ্য যে মুঠ 2 লাখ টকাৰ প্ৰাইজ মানি সম্বলিত টুৰ্ণামেণ্টখনত ল'ৰা ছোৱালী উভয় শাখাতে শীৰ্ষ 4টা স্থানে লাভ কৰিব ক্ৰমে 20,000, 15,000, 10,000 আৰু 5,000 টকাৰ ধনৰাশি। ক্ৰীড়া অনুৰাগীৰ আশা গুৱাহাটীত সাফল্যমণ্ডিত হওক খেলো ইণ্ডিয়া NTCP মাণ্ডলিক অপেন আৰ্চাৰী টুৰ্ণামেণ্ট। চিন্ময় বৰাৰ প্ৰতিবেদন গগৈ স্পৰ্টছ এনি।